সোণৰে সুহুৰি শুনো তৰা ফুল যেতিয়া ফুলে জোনাকৰে জুনুকা শুনো শেৱালি যেতিয়া সৰে। বৰ্তমান সমাজ ব্যৱস্থাত আমি যি দেখিছোঁ দেশখনৰ ভয়াৱহ পৰিস্থিতি কিছুমানৰ প্ৰতি আজিৰ যুৱচামে লক্ষ্য দিব লাগিব। সেইখিনি কথা মই ফেচবুকত যিখিনি কথা নিৰবিচ্ছিন্নভাৱে লিখি আছোঁ, বহুতৰ অপ্ৰিয় হৈছোঁ, বহুতৰ প্ৰিয় পাত্ৰও হৈছোঁ। সেই কথাখিনি হৈছে কি, আমাৰ ল'ৰাখিনিয়ে বৰ্তমান ৰাস্তাত কেৰম বৰ্ড খেলি এই গুটখা খাই এই ঘূৰি ফুৰা ল'ৰাখিনিয়ে নিজৰ ভৱিষ্যতটো চাব লাগে। আৰু আমাৰ দৰে মানুহখিনিয়ে মানে কি হয়, যদি জানি শুনি তুমি যদি নকোৱা, সমাজত থাকি যদি সঁচা কথাটো তুমি ক'বলৈ সাহ নাই, সেই মানুহৰ কি মূল্য আছে? প্ৰেৰণা দিয়ে যে আপুনি ইমান এটা কাম কৰি যে ল'ৰা ছোৱালীহাল পঢ়াব পাৰিছে, তাৰমানে যথেষ্ট ধন্যবাদ দিয়ে। মই বোলো মোক ধন্যবাদ দি লাভ নাই, মোৰ মানুহজনকে দিবা। মোৰ এটা যথেষ্ট সাহস আছে আৰু তেওঁ জানে মোক সম্পূৰ্ণ বিশ্বাস কৰে। যিকোনো পৰিৱেশত মোক তেওঁ কোনোদিন বাধা কৰি পোৱা নাই আৰু সেইকাৰণে হয়তো মই তাৰমানে যিকোনো ক্ষেত্ৰতে যাবলৈ মই ভয় নকৰোঁ। জিন্দগী কি यही रीत है, आज गम है तो कल खुशी। নমস্কাৰ, ষ্টুডিঅ' মজিয়াত মই ঋতুমণি ফুকন। আজি এই বিশেষ অনুষ্ঠানটোলৈ আমি দুগৰাকী সন্মানীয় মাতৃতুল্য মাতৃক নিমন্ত্ৰণ কৰি আনিছোঁ, যি দুগৰাকী মাতৃ আমাৰ বাবে প্ৰেৰণা উৎস হ'ব পাৰে, যি দুগৰাকী মাতৃ আমাৰ বাবে উদগনি যোগোৱা দুগৰাকী সন্মানীয় মাতৃ হ'ব পাৰে, যি দুগৰাকী মাতৃক আমি আমাৰ অঞ্চলৰ আশে পাশে অলিয়ে গলিয়ে দেখিছোঁ, লগ পাইছোঁ। সেই দুগৰাকী মাতৃকে আমি আপোনালোকৰ আগত চিনাকি কৰি দিয়াৰ প্ৰয়াসে আমি আজি ষ্টুডিঅ'লৈ নিমন্ত্ৰণ কৰিছোঁ। ভাৰতী দাস বাইদেউ, লগতে চিনাকি কৰি দিছোঁ এয়া সন্মানীয় দুলুমণি বৰা বাইদেউ। দুগৰাকীকৈ আমাৰ মঞ্চলৈ স্বাগতম জনাইছোঁ। দেখিবলৈ পাওঁ আমাৰ মহিলাসকলে বৰ্তমান সময়ত কোনোবাই বিউটি পাৰ্লাৰ এখন খুলিছে, কোনোবাই দোকান এখন খুলিছে, কোনোবাই কাটিং টেইলাৰিং শিকি পেলাই স্বাৱলম্বী পথ গ্ৰহণ কৰিছে। আৰু এই সময়তে আপোনালোকক দেখাই পাইছোঁ আমাৰ নাৰায়ণপুৰ চেণ্টাৰৰ অলিয়ে গলিয়ে আপোনালোকে দুয়োগৰাকীয়ে টমটম বা ট'টো চলাই পেলাই জীৱন নিৰ্বাহ কৰিছে। দুগৰাকীকে আমি শুভেচ্ছা জনাইছোঁ। কি ক'ব, কেতিয়াৰ পৰা এই কথাটো আপোনালোকৰ মনলৈ আহিল? নমস্কাৰ, মই এইটো পন্থা বাছি ল'লোঁ মানে 2016 চনত, যেতিয়া মোৰ মানুহজন ঢুকাই গৈছিলে। ঢুকাই যোৱাৰ পাছত মই দিক বিদিক শূন্য দেখি গৈছিলোঁ। তেতিয়া মই মাত্ৰ মানুহজন ঢুকোৱাৰ পাছত মোৰ বহুতখিনি ধাৰ, মোটামুটি মানে 5 লাখমান ধাৰত তেখেতৰ বেমাৰ আজাৰে ধাৰত পোত গৈছিলে। ব্যক্তিগত ধাৰ আছিলে, সেইখিনি ফটককৈ যাৰ পৰা তাৰ পৰা আনি চিকিৎসা কৰোৱা হৈছিলে। তাৰপিছত মই কি কৰিম কি নকৰিম, দিনটো 2-3টামান মানুহ ধাৰ বিচাৰি বিচাৰি আহি থাকে। মানুহ যোৱাৰ উপক্ৰম হৈছে, মানে কাক খুজিম, কেনেকৈ কি কৰিম এতিয়া। তেনেকুৱা অৱস্থাত মই ভাৰতী বাইদেউক দেখোঁ ৰাস্তাত গাড়ী চলাই থাকে। মই বাইদেউক লগ কৰোঁ, লগ কৰি পেলাই মই সোধোঁ, এই উপাৰ্জন হয়নে, কেনেকুৱা, তুমি কেনেকৈ চলাবলৈ শিকিলা গাড়ীখন? তাই মোক কয়, পাৰিব ইজি, আপুনি ইমান ওখ মানুহ চলাব পাৰিব, তেনেকৈ কয়। তাই মই হ'লোঁ উপাৰ্জনটো কেনেকুৱা হয়? তেওঁ ক'লে যে উপাৰ্জন আপুনি চকুমুদি 300 টকা পাব। ধন্যবাদ ভাৰতী। মোক এনেকৈ কৈছিল যে চকুমুদি আপুনি ওলাই গ'লে 300 টকা এটা পাব। তাৰপিছত মইতো গাড়ী চলাবও নাজানো, স্কুটি চলাবও নাজানো, একো চলাব নাজানো। মাত্ৰ চাইকেলখন অকণমান চলাব জানিছিলোঁ, মানুহজনে মোক সেইখনো চলাবলৈ দিয়া নাছিলে। তেনেকৈ থাকি মই সাহ এটা কৰিলোঁ। মানে সেই 5 লাখমান ধাৰতে মই আকৌ আমাৰ মানে ভিঅ' গোট আছে নহয়, ভিঅ' গোটৰ জৰিয়তে NRLMৰ পৰা গোটৰ লোন ল'লোঁ। তাৰপিছত ছেটিংছো ল'লোঁ, বন্ধনো ল'লোঁ, RGVনো ল'লোঁ। গোটেই সোপা লোন লৈ পেলাই মানে মই পাৰ্চনেল ধাৰখিনি মাৰি দিলোঁ। মাৰি দিয়াৰ পাছত সেই ধাৰখিনি মোৰ টেটুত আছে নহয়, সেই তাতে মই ভেজা দি ইনষ্টলমেণ্টত গাড়ী এখন ল'লোঁ। গাড়ীখন লৈ গাড়ীখন লাহে লাহে ইনষ্টলমেণ্টো মাৰি আছোঁ, বাকী ধাৰখিনি যেন তেনে মাৰি আছোঁ। তাৰপিছতে বহুতবাৰ পৰি ধৰি গাড়ীখন ভাগি মোটামুটি এদায় হৈ গ'ল। মই নিজে মানে শিকোঁতে অ'ত খুন্দা খাই ত'ত খুন্দা খাই এনেকৈ এখন এদায় হোৱাৰ পাছত সেই গাড়ীখন মই কম দামতে মানে দি দিবলগীয়া হ'ল। দিয়াৰ পাছত এতিয়া যোৱা বছৰ মই গাড়ীখন নতুনকৈ ল'লোঁ।
ল'লোঁ যদিও এতিয়াও মানে গাড়ীখন কেইদিন ৰাখিব পাৰোঁ ঠিক নাই। 85,000মান ইনষ্টলমেণ্ট দিবলৈ আছে, বাকী ধাৰ সোপাও আছে। মুঠতে এটা মাইণ্ড নাম্বিং কাম লৈ, যিটো কামৰ জৰিয়তে মোৰ সকলো প্ৰতিভা এক প্ৰকাৰ মানে বহুত কষ্ট হয় গাড়ীখন চলালে, বুকুৰ কষ্ট বিষ হয়। তাৰপৰা অলপ দিনৰ আগত এক্সিডেণ্ট এটাও হ'ল। এক্সিডেণ্টটোৰ কাৰণেও মোৰ বহুত হেৰি হ'ল, মানে এঠেকেচেকে পৰিলোঁ, পৰাৰ কাৰণে কঁকালৰ বিষ, কিবা বিষ, মানে বহুত প্ৰব্লেমৰ মাজত মই গাড়ীখন চলাই আছোঁ এতিয়া। তাৰপিছতে ধৰকচোন কিবা এটা বুলিবলৈতো সকাহ বুলিবলৈ নায়েই। ধন্যবাদ। আপুনি 2016 চনৰ পৰা আপোনাৰ মনলৈ আহিছিল যে ধাৰখিনি আপোনাৰ হোৱাৰ হেতুকে আপুনি ধাৰখিনি মাৰিবৰ বাবে বিকল্প এটা পথ সন্ধান কৰিব লগা হৈছিল। আপুনি পথ সন্ধানৰ মূলতে আপুনি লগত পালে ভাৰতী বাইদেউক, আৰু ভাৰতী বাইদেৱে আপোনাক টমটম এখন কিনাৰ কথা সকাহ দিলে যে আপুনি 300 বা 500 টকা ইনকাম কৰিব পাৰিব, আপুনি টমটম এখন কিনক। খুব এটা ভাল পথ তেখেতে নিৰ্দেশন কৰিলে। আমি টমটমৰ জৰিয়তে আপুনি বৰ্তমানলৈকে ঘৰখন ধুনীয়াকৈ চলি থাকিব পৰা সুবিধা হৈছে চাগে? ওলাই খৰচটো ওলাই, একেবাৰে ভালকৈ চলালে 500 টকা এটাও পাওঁ দিনত। হয়, তাতকৈ উপাৰ্জন মই বঢ়া নাই, কিন্তু 500 টকামান দিনটোত পাওঁ 500 টকা ভালকৈ পৰি। চলালে। লগতে আপুনি ঘৰতে ৰন্ধা বঢ়া বাকী সকলো কাম কৰি আপুনি 500 টকা ইনকাম কৰি ঘৰখনলৈ নিব পাৰে। মই ৰাতিপুৱা বেলা মই অকলে টমটম চলাওঁ, এনেকুৱা নহয়। মই ইংলিছৰ টিউশ্যন কৰোঁ, মোৰ কোচিং চেণ্টাৰ এটা আছে। ভাল আগতে কথা, মই দেউতাক থাকোঁতে টিউশ্যন কৰি চলিছিলোঁ। ভাল কথা। পাছত দেউতাক ঢুকোৱাৰ পাছত মই অলপ মানসিকভাৱে মানে স্থগিত হৈ গ'লোঁ যে, মানসিকভাৱে অকণ ভাৰাক্ৰান্ত হৈ গ'লোঁ। টিউশ্যনখিনি মোটামুটি নোহোৱা হৈ গ'ল। সেইকাৰণে মোৰ উপাৰ্জনটো কম হৈ গ'ল। তেতিয়াও মোৰ অলপ টিউশ্যন আছে, ইংলিছ পঢ়াওঁ, হাই ছেকেণ্ডেৰীলৈকে পঢ়াওঁ। মোৰ অৱশ্যে গেপ আছে, ল'ৰা ছোৱালীখিনি আহে, মই হাই ছেকেণ্ডেৰীলৈকে ইংলিছটো চাই দিওঁ। সেয়া আকৌ ৰাতিপুৱা টিউশ্যন কৰোঁ, আবেলিও টিউশ্যন কৰোঁ, তাৰ মাজত গাড়ীখন চলাওঁ। চলালে উপাৰ্জনটো হয় আৰু। ভাল। আৰু এটা অন্য মেছেজ আমি দৰ্শকসকলক দিব বিচাৰিছোঁ যে টিউশ্যন কৰি স্বাৱলম্বী পথ দেখুওৱাৰ উপৰিও তেখেতে এখন টমটম চলায়ো তেখেতে পথ উপাৰ্জন কৰিবলৈ, অৰ্থনৈতিক উপাৰ্জন কৰিবলৈ চেষ্টা কৰিছে। সেইটো এটা ভাল নিদৰ্শন বা সকলোৰে বাবে প্ৰেৰণা উৎস হ'ব পাৰে। আমি লগে লগে ভাৰতী দাস বাইদেউৰ কাষলৈ আহিম। আপুনি কেতিয়াৰ পৰা এই ব্যৱসায়টো? হয়, নমস্কাৰ। মই আজি এই লাইভৰ সমূহ কৰ্মকৰ্তা তথা সমূহ দৰ্শকবৃন্দক মই সেৱা জনাইছোঁ। এই অনুষ্ঠানটো মোক দিয়াৰ বাবে তেওঁলোকক ধন্যবাদো জনাইছোঁ। বিশেষকৈ মই মনৰ যিখিনি আক্ষেপ আছে বা কিবা আছে সকলোখিনি খুলি ক'ব পৰাৰ কাৰণে এটা প্লেটফৰ্ম দিয়াৰ কাৰণে মানে মই তেওঁলোকক অশেষ ধন্যবাদ জনাইছোঁ দেই। আৰু বিশেষ মানে কি, মোৰ বিশেষ ঘৰখন চলিবলৈ ইমান অসুবিধাও নাছিল। মোৰ মানুহজনে মোক যথেষ্ট মানে সুবিধা দিছিল। তাৰ পাছতো মানে মোৰ এনেকুৱা লাগে কিছুমান পঢ়া শুনা কৰিলোঁ, কৰি একোৱেই জীৱনত কৰিব নোৱাৰিলোঁ। তাকে ভাবিলোঁ কিমাননো মানুহজনৰ মানে বস্তু বিচাৰি চলিম মানে। সেইকাৰণে ভাবিলোঁ যে নিজে যদি মই কিবা এটা কৰিব পাৰোঁ, হয়তো তেওঁৰ লগত ময়ো কিবা এটা মিলাই আমি ভৱিষ্যত পৰিকল্পনা কৰি ল'ৰা ছোৱালীহালক লৈ মানে কিবা এটা আগবাঢ়িব পাৰিম মানে। এনেকৈ ভাবিলোঁ। ভাবি মনতে সদায় ভাবি থাকোঁ মানে মই কি কৰিলে ভাল হ'ব, কি কৰিলে ভাল হ'ব। এনেকৈ ভাবি ভাবি এদিন মই এই ৰিক্সাখন চলোৱাৰ সপোন দেখিলোঁ। তাৰপৰা তেওঁক সুধিলোঁ, তেওঁ ক'লে তুমি পাৰিবা জানো? মই বোলো মই পাৰিম। মোক ক'লে ওলাই গ'লেতো মানুহে তোমাক বৰ কিবা কিবি ধৰণে ক'ব। প্ৰথম পৰ্যায়ত ওলাই গ'লে ঢেৰ কিবা কিবি শুনিব লাগিব। আমাৰ এই অঞ্চলততো কোনো মহিলাই এনেকুৱা কাম কৰা নাই। তেনেকৈ ক'লে। কওঁতে মই ভাবিলোঁ নাই, মই মানুহে কি ক'ব সেইটো মই কোনো দিন আজিলৈকে ভবা নাই, আৰু হয়তো মই ভৱিষ্যতেও নাভাবোঁ মানে। মোৰ এটাই উদ্দেশ্য, মোৰ ল'ৰা ছোৱালীহালক কেনেকৈ আনৰ ওচৰৰ হাত পাতিব নালাগে। তেওঁলোকে কেনেকৈ আমি মাক দেউতাক দুয়োটাই যিকোনো উপায়েৰে সৎ পথত থাকি মই সন্তান দুটাক পোহপাল দিব পাৰোঁ। মোৰ জীৱনৰ উদ্দেশ্য সেইটো মানে। কোনে কি ক'ব সেইটো মোৰ কথা নাই। তেতিয়া মোক ক'লে বাৰু তুমি পাৰিবা মোৰ তেতিয়াহ'লে। এতিয়া তুমি পাৰিবা। মই তোমাৰ গাড়ীখন লৈ দিলে কোনো মানে একো অনিষ্ট হ'ব বুলি মই নাভাবোঁ মানে। সেই বুলি কৈ তেওঁ মোক গাড়ী এখন লৈ দিলে। আৰু সেইখনো সম্পূৰ্ণ কেছ পে'মেণ্ট কৰিয়ে ল'লোঁ বাৰু। মই ইনষ্টলমেণ্টত লোৱা নাই। তাৰমানে কি, মাইকী মানুহৰ কথা কোনোবা দিনা ওলাই যাবও পাৰিব পাৰোঁ, নোৱাৰিবও পাৰোঁ। সেইকাৰণে মানে কেছ পে'মেণ্ট কৰিয়ে মই গাড়ীখন ল'লোঁ। লোৱাৰ পাছত এতিয়া মানে গাড়ীখন চলাই মোৰ কিবা ভাল লাগে, খুব ভাল লাগে। 2022 চনৰ পৰা চলাইছোঁ। 22 চনৰ পৰা হয় চলাইছে? হয়, মই 22 চনৰ পৰা চলাইছোঁ। মই যেতিয়া গাড়ী লৈ ওলাই আহোঁ মানে বাইদেউক বাটত পাওঁ, বাইদেৱে মোক মানে গোটৰ মিটিঙত ক'ৰবাত আহিলে মোৰ গাড়ীত উঠিলে মানে বাকী সকলোবিলাকে মানে পিছফালে বহে, বাইদেৱে মোৰ লগত বহে। গাড়ীখন চলাওঁতে মোৰ লগত বহে। বহি মানে মোক বাইদেৱে সোধে গাড়ীখন কেনেকৈ চলায়, তুমি কেনেকৈ পাৰিছা, ইনকাম কেনেকুৱা হয়, এনেকৈ সোধে। মই ভাবিলোঁ বাইদেউ কিছুমান ঘৰৰ অসুবিধাৰ কথাও মোক কয়। তাৰপৰা মই সকলো ভাবি মই ভাবিলোঁ বাইদেৱে সাহো দেখিছোঁ যথেষ্টখিনি, কিন্তু বাইদেৱে এইটো পাৰিব।
বাইদেউক ক'লোঁ বাইদেউ আপুনি চাইকেল চলাব জানে? কৈছে মই জানো। বোলো তেতিয়াহ'লে আপুনি একদম নিশ্চিন্ত মানে এখন লওক, বৰ বিশেষ আপুনি ঘূৰিব নোৱাৰিলেও মানে আপোনাৰ দিনটো এটা মোটামুটি কিবা এটা ওলাব মানে, আপুনি গাড়ীখন কিনক। সেইবুলি কৈ তেওঁক মই ক'লোঁ আৰু সেইমতে তেওঁ কিনিলে বাৰু, এতিয়া দেখিছোঁ ভালেই চলাই আছে। ধন্যবাদ। নিজেও উৎসাহী এগৰাকী মহিলা আৰু আনকো উৎসাহ দি পেলাই কেনেকৈ অৰ্থ উপাৰ্জন কৰিব পাৰে তাক এটা মানে শিকায়, তেখেতৰ লগৰীয়া কৰি পেলাই আপোনাৰ অৰ্থ উপাৰ্জন কৰিবলৈ শিকাইছিল দুলুমণি বৰা বাইদেউক, জানি আমি নথৈ সুখী হৈছোঁ। ঘৰত কোন কোন আছে? মোৰ ঘৰত মোৰ হাজবেণ্ড, ল'ৰা আৰু এজনী ছোৱালী আছে, আৰু আমি 4 ল'ৰা কিমান ডাঙৰ, ছোৱালী কিমান ডাঙৰ? ল'ৰাৰ জৱাহৰ নৱোদয় বিদ্যালয় লখিমপুৰত পঢ়ি আছে, ক্লাছ 10ত এবাৰ মেট্ৰিক দিব। হয়। ছোৱালী নাৰায়ণপুৰ জেনিথ একাডেমি ক্লাছ 2। ধুনীয়া। নৱোদয়ত আপোনাৰ ল'ৰা পঢ়ি আছে? হয় হয়। জৱাহৰলাল নৱোদয়ত আপোনাৰ ল'ৰা পঢ়ি আছে? 10 দিনমান আগত আপোনাৰ লালুক যি LMC মানে লালুক মাৰ্কাছ একাডেমিৰ এটাৰ তাৰমানে এক্সাম হৈছিল, সেই এক্সামটোত সি চিলেক্ট হৈছে। এতিয়া মানে সি হায়াৰ ছেকেণ্ডেৰী লেভেলটো তাত পঢ়ি লগতে মানে নিটৰ এটা কোচিং পাইছে। এতিয়া মই মানে দুমোজাত পৰি আছোঁ, ল'ৰাক নিওঁ নে মই ইয়াতে ৰাখোঁ, মানে ময়ো এটা ভাবি আছোঁ কি হয় চাওঁ, যদি পাৰোঁ তাৰ এইমতে আগবঢ়াই নিব চেষ্টা কৰিম। আমাৰ এই সাধাৰণ মানে এইকণ ইনকামৰ দ্বাৰা মানে যিকণ মানে মানুহজনেতো লোকৰ ঘৰত কৰে, ময়ো এখন চলাওঁ, আমাৰ তাৰমানে খৰচটো বেছি, ইনকমটো বহুত কম। হয়। আৰু ছোৱালী জেনিটত পঢ়ি আছে, শুনি সুখী হৈছোঁ। কোন ক্লাছত বুলি ক'লে? ক্লাছ 2। ক্লাছ 2। নিশ্চিতভাৱে আপুনি ল'ৰা ছোৱালীহাল ধুনীয়াকৈ পঢ়াবলৈ সক্ষম হৈছে আপোনাৰ আৰ্থিক আপোনাৰ ইনকামেৰে, বা আপোনাক ধন্যবাদ জনাইছোঁ। মনলৈ কেনেকৈ আহিলে এইটো চলাব লাগে? তাৰমানে কি, মই বহুত দিনৰ পৰা ভাবি আছিলোঁ যে মই মানে কিবা এটা কৰিম, কিবা এটা কৰিবলৈ মোৰ জীৱনত বহুত আছিল, যিটো নেকি মানে কৰিবলৈ মই ধৰা কিবা দোকান এখন দিবলৈও, কিবা এটা দিবলৈ এনেকুৱা হয় যাতে দোকানখন দিম, কোনোবাই যদি কিবা এটা বাকী কৰিও খাব, মই বাকীত যদি মূলধনখিনি ভৰাই দিওঁ, পাছত মই দোকানখন ক'ৰ পৰা চলাম, এনেকুৱা এটা প্ৰশ্ন আছে। কিন্তু মোক গাড়ী ভাড়াটোত কোনেও বাকী কৰিব নোৱাৰে মানে। গাড়ীখন লৈ মই ওলাই গ'লে যিমানটো মই গ'লোঁ তাত মই মোটামুটি কিবা এটা পাম মানে, কিন্তু সেইটো মোৰ কোনো বেলেঞ্চটো থাকি নাযায় মানে, মোক পাছত দিম বুলি কোনেও নকয়, কাকো মই বিচাৰিব নালাগে। ধৰক উঠাৰ লগে লগে মই ছিটটোত বহিলে মোৰ বিশ্বাস আছে যে নামিলে মই কিবা এটা পাম, সেইটো মোৰ হাতলৈ আহিব, তাত বাকী বুলি নাথাকে। সেইকাৰণে মই দোকানখন নিদি ই-ৰিক্সাখন চলোৱাৰ সপোন দেখিলোঁ, আৰু সেইমতে ক'লোঁ, আৰু মানুহজনে মোকো নিৰাশ নকৰিলে, লৈ দিলে। আৰু বৰ্তমান মই সেইমতে আজিলৈকে একো বিপদ বিঘিনি নোহোৱাকৈ ঈশ্বৰৰ কৃপাত চলাই আছোঁ, চলিও আছোঁ, আৰু হয়তো ভৱিষ্যতে চলি থাকিম বুলিও ভাবিছোঁ তেনেকেই। হয়, ধন্যবাদ। আপোনাৰ উপাৰ্জনে আপুনি 2জন ছাত্ৰ ছাত্ৰীক পঢ়ুৱাব পাৰিছে, লগতে আমি গৌৰৱ কৰিব পাৰোঁ যে স্থানীয় ৰাইজক আপুনি যাতায়াতী ক্ষেত্ৰত যথেষ্ট সুবিধা কৰি দিব পাৰিছে। আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আপোনাৰ চিন্তাটোক আমি শলাগ লৈছোঁ যে দোকান এখন দিলে সঁচাকৈ বাকী হ'ব, কিন্তু যদি আপুনি টমটমখন বা ই-ৰিক্সা এখন চলায়, হয়তো বাকী হোৱাৰ সম্ভাৱনাটো কম হ'ব, ধুনীয়াকৈ আপুনি ঘৰখন চলিব পাৰিব। ধন্যবাদ। আমি লগে লগে দুলুমণি বৰা বাইদেউৰ কাষলৈ আহিব বিচাৰিছোঁ। বাইদেউ, জানি আমি দুখ অনুভৱ কৰিছোঁ। আপোনাৰ ঘৰৰ বৰ্তমান মানুহ কি? বৰ্তমান মোৰ ল'ৰা 2টা আৰু ডাঙৰ ল'ৰা কিমান ডাঙৰ হৈছে? ডাঙৰ ল'ৰা এতিয়া 22 বছৰতে সোমাইছে, BSc পাছ কৰিলে। নাই সোমোৱা তাৰ হ'বলা, মানে BSc পাছ কৰিছে আৰু যোৱাৰ বছৰ। তাৰপিছত সৰুটো হায়াৰ ছেকেণ্ডেৰী পঢ়ি আছে, ফাইনেল দিব। ক'ত পঢ়ি আছে? জ্ঞানজ্যোতিতে পঢ়ি আছে। জ্ঞানজ্যোতিত পঢ়ি আছে। ডাঙৰ ল'ৰা BSc পঢ়ুৱাই আছে, আৰু সৰু ল'ৰা জ্ঞানজ্যোতিয়ে প্ৰাইভেট জুনিয়ৰ স্কুলত পঢ়ি আছে। গতিকে ভাল পাইছোঁ। দুইটা চাগে পঢ়া শুনাত চোকা, মেধাই হ'ব লাগিব নিশ্চয়। ভালেই আছিলে বাৰু, কিন্তু মই ইমান সময় দিব নোৱাৰা হৈছোঁ যে, তথাপিও জানো কি হয়। এতিয়া হায়াৰ ছেকেণ্ডেৰী ফাইনেল দিব সৰুটোৱে, ডাঙৰটো মোটামুটি গ'ল আৰু ইণ্টাৰভিউবিলাক দিছে, কিবা হয়। ইণ্টাৰভিউবিলাক এপিয়াৰ হৈছে। হয়, নিশ্চিতভাৱে আমি জানিবলৈ পাই সুখী হৈছোঁ যে এখন ই-ৰিক্সা চলাই দেউতাক নথকাৰ ক্ষণতো মাতৃয়ে সগৌৰৱে নিজৰ পুত্ৰ দুটিক কোলাত লৈ ডাঙৰ দীঘল কৰি যে ছায়েন্স বিভাগত পাছ কৰায়, আৰু লগতে এটি ছাত্ৰক জ্ঞানজ্যোতি বিদ্যালয়ত পঢ়াই আছে, আমি জানি সুখী হৈছোঁ। কিবা পৰিকল্পনা আছেনে? আমি জনামতে আপুনি BA পাছ কিমান চনত? 2001 চনত স্নাতকোত্তৰ। আপুনি
কোন মহাবিদ্যালয়ত পঢ়িছে? শংকৰদেৱ শংকৰদেৱ মহাবিদ্যালয় বিভাগ মই এডুকেশ্যন আছিলোঁ। এডুকেশ্যন বিভাগৰ। সেইকাৰণে আপুনি টিউশ্যন কৰে। আপোনাৰ টিউশ্যন কৰি চাগে ছাত্ৰ ছাত্ৰীসকলে খুব উপকৃত হয় বুলি আশা কৰা কৰিছোঁ। কি পঢ়ায় আপুনি? হয়, তেওঁলোকে ভালেকেইটা ল'ৰা ছোৱালীয়ে এতিয়ালৈকে লেটাৰ মাৰ্ক পাইছে। যোৱাবাৰ 4টা ল'ৰা ছোৱালী টিউশ্যন কৰিছোঁ, 4টা লেটাৰ মাৰ্ক পাইছে। ভালেকেইটা 4টা ল'ৰা ছোৱালী আপুনি টিউশ্যন কৰিছে, 4টা ল'ৰা ছোৱালীয়ে ইংলিছত লেটাৰ পাইছে। ইংলিছত লেটাৰ পাইছে। খুব সুন্দৰ। কিন্তু এতিয়া ইমান টিউশ্যন কৰা নাই। গাঁৱলীয়া জেগাত কি হয়, পইচাটো কম আহে। আৰু মোৰ টিউশ্যনতকৈ এইটো মানে ইয়াত উপাৰ্জনটো অকণমান বেছি হয় বুলি বেছি হয়। অকণমান সেইটো এৰি দিছোঁ। আচলতে মোৰ সৰুৰ পৰা মানুহে শুনিলে হয়তো হাঁহিব। মোৰ পৰিকল্পনা আছিলে বেলেগ এটা। এতিয়াও মই কিবা এটা পৰিকল্পনা কৰি আছোঁ, যদি সফল হয় কেতিয়াবা সেইখন একেবাৰে একেবাৰে লিখিম। এতিয়া সেয়া নকওঁ। মোৰ সৰুকালত পৰিকল্পনা আছিলে, মানুহে হাঁহিও থাকে, মানে মই এৰোস্পেচ ইঞ্জিনিয়াৰ হ'ম বুলি ভাবিছিলোঁ। ইঞ্জিনিয়াৰ হ'ম বুলি ভাবিছিলে। খুব মহাকাশৰ এইবিলাক খুব ভাল পাওঁ আৰু সেইমতে পঢ়িছিলোঁ বিজ্ঞানটো ভালকৈ। কিন্তু ভগৱানে যিটো আশা নকৰে সেইটো আমি কৰিব নোৱাৰোঁ। ক'ৰবাতে থাকি গ'লোঁ, সেইটো চিন্তা নাই। বুজিছোঁ। বহুত দূৰত থাকি গ'ল সেইটো চিন্তা। মেট্ৰিক পাছ কৰাৰ পাছত পঢ়িব আহিছিলোঁ। মায়ে বহুত বেছি অসুখ হ'ল, গুচি গ'লোঁ পঢ়াৰ পৰা। তাৰ পাছৰ জীৱনটো বহুত বেয়াকৈ গ'ল আৰু বহুত বেয়াকৈ গ'ল। সামাজিক কামত জড়িত হ'লোঁ। সামাজিক কামত জড়িত হোৱাৰ পাছতে আমাৰ ঘৰখনৰ অৱস্থা বেয়া। দেউতাই ভাবে ছোৱালী বিয়া দিম সোনকালে। বিয়া হৈ আহিলোঁ। ঘৰখনৰ পৰা যিজন মানুহলৈ আহিলেও দুখীয়া হ'ব পাৰে মানুহজন, কিন্তু ভাল আছিলে, ভালেই মোক কেয়াৰ কৰি ৰাখিছিলে। কিন্তু মোৰ পৰিয়ালটোৱে অকণমান মোক মধ্যযুগীয় ট্ৰিটমেণ্ট এটা দিলে। মধ্যযুগীয় ট্ৰিটমেণ্টটো ভালকেই পালোঁ মই। সেইকাৰণে এতিয়া অকলে থকাৰ সিদ্ধান্তই কৰিছোঁ ল'ৰা দুটাক লৈ। এতিয়া বৰ্তমান অকলে থাকে আপুনি? বৰ্তমান ল'ৰা দুটাৰ লগত অকলে আছোঁ। সহায় বুলিবলৈ ভগৱান সহায়। আৰু ভাল মানুহ পৃথিৱীত আছে। বৰ্তমান বহুত ভাল মানুহ লগ পাইছোঁ মই। ভাল মানুহ আছে কাৰণেহে মানুহ ভালকৈ জীয়াই থাকিব পাৰিছে। কিন্তু বেয়া মানুহৰ ইমানেই বহুত কথা শুনো নহয় মই। কেতিয়াবা গাড়ীখন চলাই গৈ মই ঘৰত কান্দি থাকোঁ। বহুত কিয়? মানুহে এই ভাইটি বাইদেউ জানে নহয়, ওলাই আহিলে বহুতেই ইনচাল্ট শুনিবলৈ পাওঁ। আৰু বহুত মাইকী মানুহে ইনচাল্টো কৰে। আৰু বহুত মানুহে মোক ভাল চকুৰে নাচায়। কিন্তু মই জানো ভগৱানে জানে তাৰ ওচৰত হাত নাপাতোঁ বুলি মানে যেনে তেনে দিনখিনি পাৰ হৈ যায়। দিনখিনি পাৰ হৈ যাওঁ। গাড়ীখন চলাবলৈ শিকি লৈছোঁ। যিকেইটা কাম কৰিছোঁ, ধৰক গাড়ীখন চলাবলৈ শিকিছোঁ, মোৰ প্ৰতিভাৰ বলত শিকিছোঁ। বা ইংলিছ পঢ়ুৱাইছোঁ, সম্পূৰ্ণ মই প্ৰতিভাৰ বলত পঢ়াইছোঁ। যদি ভুল হৈছে, আজি যদি এখন স্কুলৰ ল'ৰা ছোৱালী পঢ়াইছোঁ, যদি টিউশ্যন কৰিছোঁ, ভুল যদি হ'লে মই দায়বদ্ধ। কিন্তু মইতো সেইটো চুৰ ডকাইত কৰি বা বেয়া কাম কৰি মই ধন ঘটা নাই নহয়। নিশ্চিত। সেইকাৰণে মনটো কেতিয়াবা বেয়া লাগে। কেতিয়াবা এনেকুৱা পৰিস্থিতিৰ সন্মুখীন হৈছে যে কেতিয়াবা আপোনাৰ মন বেয়া লগা বুলি কৈছে, কেতিয়াবা মন বেয়া লাগে, মানুহে আপোনাক কিবা কয়, কেনেধৰণৰ পৰিস্থিতি তেনেকুৱা? কিবা এটা এক্সপ্লেইন কৰিব নেকি আপুনি? কি পৰিস্থিতি আপুনি সন্মুখীন হয়? আপুনিতো দিনতো চলাবলগীয়া হয়, ৰাতিও চলাবলগীয়া হয় ৰিক্সাখনি। কেতিয়াবা চলাবলগীয়া নহয়। কেতিয়াবা বাই চান্সত চিনাকি মানুহে ক'ৰবাত ওচৰত থৈ আহিব গ'লে সেইটো বেলেগ কথা। ৰাতি ওলাই নাহোঁ মই। কি পৰিস্থিতিৰ সন্মুখীন হ'ব লগা হয় বাইদেউ? পৰিস্থিতি মানে মানুহে ভাল চকুৰে নাচায়। আমি এতিয়া গাড়ী চলাওঁ, বহুত মানুহে ভাল চকুৰে নাচায় আৰু বহুতে বেয়াকৈ কয়। সেইবোৰ কোনো নিজ কাৰণে ব্যাখ্যা কৰিব নোৱাৰি মানে। ব্যাখ্যা কৰিব নোৱাৰাকৈ কাণত পৰাকৈ আমাক কথাবিলাক কয়। সেইবোৰ কোনো হজম কৰোঁ আৰু আমাৰ নিচিনা মানুহ হজম কৰিবলৈ সহ্য কৰিব নোৱাৰোঁ। মানে মইতো বহুত সহ্য কৰিব নোৱাৰোঁ। আমি জানো এটা মাইণ্ড নাম্বিং তলত সোমাই গৈছোঁ মানে। যিটো কাম কৰি গৈ না ঘৰত কিবা কৰিব পাৰোঁ। মই যে কৈছোঁ যে ক্লাছবিলাক কৰিব এৰি দিলোঁ, টিউশ্যন ক্লাছবিলাক, এই গাড়ীখন চলোৱাৰ কাৰণে কৰি দিলোঁ। বহুত ভাগৰ লাগে। যিটো কাম কৰি গৈ সেইটো কামত মনোযোগ দিব নোৱাৰোঁ। কিমান এটা কষ্টৰ কাম কৰি কাৰো হাত নপতাকৈ চলি আছোঁ, সেইটো কিন্তু মানুহে বিচাৰ নকৰে। মানুহে বিচাৰ নকৰে। যদি চাইডত যদি কেনেবাকৈ মতা মানুহ এজন বহিলে, কেতিয়াবা এনেকুৱা পৰিৱেশ হয়, পৰিয়ালৰ গোটেই মানুহ উঠি আহিছে, জেগা ঠিক নাই, মানুহ দুজন পালোঁ, এজন চাইডত বহাই ল'লোঁ। তেতিয়াতো কোনোবা ভিডিঅ' কৰি হ'লেও ক'ৰবাত দি দিব, দেখাই দিব মানে। দেখুৱাইছে নে আজিলৈকে তেনেকুৱা পৰিস্থিতি হৈছে? তেনেকুৱা পৰিৱেশ হৈছে মোৰ। দুৰ্ভাগ্য যে এগৰাকী উদ্যমী সাহসী মহিলাক উৎসাহ আৰু প্ৰেৰণা যোগোৱাৰ বিপৰীতে কিন্তু আমি ঠাট্টা মস্কো ইনচাল্ট কৰিবলৈ লওঁ। আমি মানুহ হিচাপে আচলতে এইটো কোৱাটো যুক্তিসংগত হয় জানো বাৰু? আপোনালোকে জনাবচোন। আচ্ছা, বহুত মানুহ তেনেধৰণৰ থাকে, তাৰ মাজতেতো আপুনি ভাল মানুহো লগ পাইছে, আপোনাক সাহস দিয়া মানুহো লগ পাইছে। তেনেকুৱা কি কোনে আপোনাক তেনেধৰণে সাহস দিছে? এনেকুৱা মানে কিছুমান মানুহ আছে, বাইদেৱে গাড়ীখন চলাইছে, আপুনি চলাইছে নহয়, এনেকৈ কৰি মোৰ গাড়ীত আহি নিজে উদ্বাসী হৈছে। 10 টকাৰ বিপৰীতে কেতিয়াবা 40 টকা দি যোৱা মানুহ আছে নিশ্চয়। মই পাইছোঁ। কিন্তু কিছুমান মাইকী মানুহে একদম মুখখন নিগেৰাকৈ বা কিছুমান মহিলাই এনেকুৱা মুখখন নিগেৰাকৈ পাৰ হৈ যায়। তাৰপিছত কিন্তু ষ্টেণ্ডতো তেনেকুৱা পৰিৱেশ হয়, মানে বহুত ল'ৰাখিনি চলাই থাকোঁতে তেওঁলোকে মানুহ খাবলৈ নিদিয়ে। এনেকুৱা পৰিৱেশটো হৈছে। এবাৰতো মই শিলিখাগুৰি আহিছোঁ, মই কথা বতৰা মানুহ দুজনমান লৈ আহিছোঁ, মোক আগভতি গাড়ীৰ পৰা মানুহ আমাৰ
হ'লো নাই এনেকুৱা একো নাই নহয় কওক কথাটো। কওক মানে ষ্টেণ্ডত 1000 টকা দিব লাগে নহয়, মই দিলোঁ পইচাটো। দিয়াৰ পাছত মোক মানে আজিলৈকে গাড়ীখনত মই টিকেটটো লগাই দিয়া নাই। আৰু এইবাৰ পইচা কেইটামান দিছোঁ, গাড়ীখনত টিকেটটো লগাই দিব লাগে, কিন্তু টিকেটটো লগাই দিয়া নাই। নিদিলে মানুহ উঠাবলৈ নিদিয়ে। মইতো ৰৈ থাকিবলৈ মোৰ সময় নাই, মোৰ ব্যস্ততাটো মই আপোনাক কৈছোঁ। ৰাতিপুৱা বুজিছোঁ কৰি মেলি আহি মই বুজিছোঁ 1টামান বজাত ওলাই আহোঁ। বুজিছোঁ মইতো ষ্টেণ্ডত সিমান ৰৈ নাথাকোঁ। অঁ মানে মোক এনেকৈ মানুহ উঠাই লৈ আহিবলৈ তেওঁলোকে নিদিয়ে মানে। তেওঁলোকৰ উপাৰ্জনত লোকচান হয়। সেইকাৰণে মই ৰৈ নাথাকোঁ ষ্টেণ্ডত, মই ঘূৰিয়ে থাকোঁ। হয় এপাক দুপাক ঘূৰিলোঁ, যি পালোঁ মই ঘৰলৈ গ'লোঁ, সেয়াই মোৰ হৈ যায়। হয় খালি মোৰ এতিয়া সমস্যা এটা হৈ আছে, চলাই আছোঁ গাড়ীখন। আজি বাজে কাইলৈ হয়তো মোৰ গাড়ীখন টানি নিবলৈ আছে। মানে গাড়ীখন ইনষ্টলমেণ্ট দিব পৰা নাই, বহুত মাহ হ'ল। ইনষ্টলমেণ্ট দিব পৰা নাই। 85,000 দিব লগা হৈ আছে। এই মানুহজনে মোক ফোন কৰি আছে, য'ৰ পৰা আনিছিলোঁ গাড়ীখন। সেইটো গাড়ীখনৰ ইনষ্টলমেণ্টটো মাৰি ল'ব পৰা হ'লে, সকাহটো পোৱা হ'লে মই তেতিয়া ইমান চিন্তা নকৰিলোঁহেঁতেন। নিশ্চয় নিশ্চয় বা ডাঙৰ নিশ্চয় ল'ৰাটো যদি কিবা এটা সংস্থাপন হ'লহেঁতেন, মই নিশ্চয় অকণমান ৰেহাই পালোঁহেঁতেন। বুজিছোঁ বুজিছোঁ। এতিয়া আপোনাৰ ইনষ্টলমেণ্ট শেষ হোৱাৰ পাছত আপোনাৰ কৰিবলৈ ভাল হ'লহেঁতেন আৰু কৰিবলৈ সুবিধা ভাল হ'লহেঁতেন। সুবিধা হ'লহেঁতেন। সুবিধা হ'লহেঁতেন। বৰ্তমান 85,000 টকা আপোনাৰ ইনষ্টলমেণ্ট আছে ইনষ্টলমেণ্ট বুলি আপুনি দিবলগীয়া হৈ জনাইছে। আছে। হয়, আৰু যিমানখিনি ইনষ্টলমেণ্ট গৈছে বৰ্তমান গাড়ী চলাইতো মই দিছে গাড়ী চাগে? চলাই মাৰিছোঁ, সেইখিনি গাড়ী চলাই মাৰিছোঁ। গাড়ী চলাই মাৰিছে, খুব ধুনীয়া উপাৰ্জন এটা হয় বাৰু। ভাল উপাৰ্জন এটা হয় বুলি, কাৰণ আপুনি এটা পৰিয়াল সুন্দৰভাৱে চলি আছেতো, ভাল উপাৰ্জন হয় বুলি আমি আশা প্ৰকাশ কৰিছোঁ। তথাপিতো আশা কৰিম আপুনি ইনষ্টলমেণ্টখিনি যাতে সোনকালে পে' কৰি পেলাই আজৰি হ'ব পাৰে, তাৰ আশা কৰিছোঁ। আৰু লগতে আপুনি আমি জনামতে গীত কবিতা কিবা গোৱা মেলা কৰে বা কবিতা ৰচনা কৰে? মই কবিতা আগৰ পৰা লিখোঁ বাৰু। অঁ মই কবিতা পুথি এখন প্ৰকাশ কৰিম বুলি ভাবি আছোঁ মানে হয় প্লেটফৰ্মো পাইছোঁ। হয় সাহিত্যসভা প্লেটফৰ্মত মই 100জন কবিৰ কবিতা যে তাত কবিতা ওলাইছে। তাৰপৰা আমাৰ নাৰায়ণপুৰ লেখিকা সমাৰোহত বঢ়িয়াকৈ ওলাইছে কবিতা, চেতনাত ওলাইছে। আৰু আনিছোঁ মই কবিতাবোৰ দুখনমান। হয়, তাৰে এটা অকণমান গাব নেকি আজি কবিতাটো মনত থকা? মোৰ গৰ্ভতে আছে গৰ্জন মুখৰ 40। অহৰহ বাৰিষা ধুমুহা গৰ্জন, অহেতুক যন্ত্ৰণা নিৰ্মম বেদনা। কলা ডাৱৰে চানি ধৰা অন্ধকাৰে দুসময়। জোনাক দেখি কান্দিছোঁ, ময়ো জানো ইয়াত ৰ'দো নহয় জোনাকো নহয়। অহেতুক দুঃসময়ৰ বিৰল অভিজ্ঞতাৰে সমাপ্তি বিচাৰি দুহাত জুৰি আকাশলৈ চাওঁ। কলা ডাৱৰে ভৰা আকাশ মানে অন্ধকাৰ অন্ধকাৰ অন্ধকাৰ, ভয়ানক গৰ্জন মুখৰ 40। নমস্কাৰ। ধন্যবাদ। এটি সঁচাকৈ বৰ্তমান সময়ৰ প্ৰেক্ষাপটত আপুনি এটা কবিতা ৰচনা কৰিছে আৰু সুন্দৰভাৱে অৱগত কৰিলে, আবৃত্তি কৰিলে, ভাল লাগিল। কথাবিলাক, শব্দবিলাক বহুত উচ্চ। আমি আৰু গীত আপুনি গায়? গীত মই গায়ক নহয়, মানে মই গান ভাল পাওঁ। কেতিয়াবাতো গুণগুণাই আপুনি গীত? গুণগুণাওঁ। হয়। মই ভাল লগা এটা গান, মই অকণমান কিমান দূৰ গুণগুণাই গাব দিব। পাৰোঁ নাজানো। নিশ্চয়। মিনু বৰুৱাৰ কণ্ঠ আছিলে গীতটি। মিনু বৰুৱা নে দুৰ্গা, মিনু বৰুৱা তেখেতৰ গান, পুৰণা গান এটা মই অকণমান গুণগুণাই দিছোঁ। কিন্তু তেখেতৰ সুৰটো মই টানিব নোৱাৰোঁ, মনত খালি থাকে। সোণৰে সুহুৰি শুনো, তৰা ফুল যেতিয়া ফুলে, জোনাকৰে জুনুকা শুনো, শেৱালি যেতিয়া সৰে, বন্ধু ৰাতিৰ নিৰিবিলি জোনাকত তোমালৈ মনত পৰে, কথাটো নাছিল দুয়ো দূৰে দূৰে ৰৈছো আৰে, কথাটো আছিল দুয়ো একেলগে বাট বোলাৰে। বন্ধু কাষতে ৰবা যেতিয়া মনি কৰে, দূৰণিৰ বাঁহীৰ সুৰে, সপোনৰে সুহুৰি শুনো, মেলি দিলো আল ফুলে পোহৰৰ খিৰিকীখনি, মেলি দিলো আকাশলৈ মনৰে ডেউকাখনি। বন্ধু তোমাৰ প্ৰেমে যেতিয়া মনি কৰে, তোমালৈ মনত পৰে। ধন্যবাদ। গানটো হয়তো অলপমান খেলিমেলি হৈছে দেই। একো নাই, একো নাই, ধন্যবাদ। মোৰ বহুদিন ভাল লাগে কাৰণে মই
মই গালো গান। বুজিছোঁ। ইমান ব্যস্ততাৰ মাজতো আপুনি গীতবিলাক সোঁৱৰি থাকে, আজি সুন্দৰভাৱে তৎক্ষণাতে আপুনি উপস্থাপন কৰি গাব পাৰিছে, খুব এইটো ভাল মোৰ কথা। প্ৰস্তুতি নাই। প্ৰস্তুতি নাই যদিও আপুনি সুন্দৰকৈ গাব পাৰিছে, ভাল পাইছোঁ। আগবেলা গাড়ী আৰু চলাই আছো, পাছবেলা আহিছো ইয়ালৈ। যিগৰাকী মহিলাই টিউচন কৰে, ঘৰৰ সকলোখিনি কাম কৰে, আৰু যিকেইজন ছাত্ৰক টিউচন কৰে ডিষ্টিংশ্যন পাবলৈ সক্ষম হয়, ভাল ৰিজাল্ট কৰিবলৈ সক্ষম হয়। আৰু লগতে কবিতা তেখেতে 3খন গ্ৰন্থ উন্মোচন কৰিবৰ কাৰণে যা যোগাৰ কৰি আছে, বা কৰিলে মানে সুবিধা পালে মানে তেখেতে উন্মোচন কৰিব। আৰু লগে লগে সংগীত শিক্ষাও তেখেতৰ যথেষ্ট আগবঢ়া, যে তেখেতে নিজে গীত পৰিৱেশন কৰিলে আপোনালোকে শুনিলে। আৰু ইমান ব্যস্ততাৰ মাজত আকৌ আমাকো সময় দিবলৈ পাহৰা নাই। অকলে থাকি ভাল পাওঁ, কিন্তু গাড়ীখন লৈ ওলাই আহোঁ কাৰণে চবকে মাতো, কিন্তু সিমানখিনি মোৰ প্ৰিয় নহয়। মই অকলে থাকিয়ে ভাল পাওঁ, একদম নীৰৱতা ভাল পাওঁ, অকলে থাকি ভাল পাওঁ। অকলে থাকি সংগীত চৰ্চা কৰে, কেতিয়াবা কবিতা আবৃত্তি কৰে, কেতিয়াবা ধৰক বিভিন্ন চিন্তা চৰ্চা কৰে। ধন্যবাদ, ভাল লাগিছে খুব। আপুনি আমাৰ মাতৃসকলৰ প্ৰেৰণা উৎস হওক আশা প্ৰকাশ কৰিছোঁ। ধন্যবাদ। ধন্যবাদ। আমি দুলুমণি বাইদেৱে সুন্দৰভাৱে কবিতা আবৃত্তি কৰি শুনালে, গীত শুনালে, আৰু তেখেতৰ জীৱনী বিষয়েও জানি আমি অতি দুখ অনুভৱ কৰিছোঁ, কিন্তু আনন্দিত হৈছোঁ যে ইমান উৎসাহী, ইমান সাহসী, ইমান ত্যাগী, আৰু 2জন ছাত্ৰক সুন্দৰভাৱে পঢ়াই পেলাই চাকৰি দিব পৰা পৰিস্থিতিলৈ আগবাঢ়িছে, সময়লৈ আগবাঢ়িছে। আপুনিতো এগৰাকী শিক্ষিত, মই জনাত আপুনিতো স্কুলীয়া শিক্ষা ক'ত আৰম্ভ কৰিছিল? হয়, মই স্কুলীয়া শিক্ষা প্ৰথম আৰম্ভ কৰিছিলোঁ হলপুৰ ডকুৱা গাঁৱত। হয়, ডকুৱাত কৰিছিলোঁ। তাৰপিছতে মই সেই ডকুৱাৰ অনিৰুদ্ধদেৱ হাইস্কুলৰ পৰাই মই মেট্ৰিক পাছ কৰিছিলোঁ। কৰি মই হাৱাজান হায়াৰ ছেকেণ্ডেৰীত মই হায়াৰ ছেকেণ্ডেৰীটো পঢ়িলোঁ। তাৰপিছত মই হায়াৰ ছেকেণ্ডেৰী পাছ কৰি মানে শংকৰদেৱত এডমিশ্যন ল'লোঁ, লৈয়ে মই বিয়াত সোমালোঁ মানে। হয়, এডমিশ্যনটো ল'লোঁ, কিন্তু যাবলৈ মানে আৰু নহ'লেগৈ আৰু যোৱা। মেজৰ কিহত লৈছিল? মোৰ মেজৰ পলিটিকেলত আছিলে। পলিটিকেল চায়েন্সত। সুন্দৰ। হায়াৰ ছেকেণ্ডেৰী কোন স্কুলৰ বুলি ক'লে? হাৱাজান হায়াৰ ছেকেণ্ডেৰী। হয়, আপুনি ইমান ব্যস্ততাৰ মাজত আহিলে, গীত বা সাহিত্য চৰ্চা আপুনি কৰে যেন অনুভৱ হয়। মই গীত শুনি ভাল পাওঁ, বহুত ভাল পাওঁ। মই অকলে থাকোঁ ঘৰত, যিটো সময়ত থাকোঁ। মই যেতিয়াই ঘৰত থাকোঁ মানে আমাৰ গাঁৱৰ মানুহে মোক নেদেখিলেও গম পায় যে এতিয়া ঘৰত আছে। তাৰমানে মই সৰুকৈ হ'লেও মিউজিক এটা ঘৰত লগাই ৰাখোঁ। মই ঘৰত থাকিলে মই গীত এটা শুনি ৰাখোঁ, মানে মোক খুব ভাল লাগে মোৰ গীত শুনি। মোৰ যেতিয়া বহুত দুখ লাগে মই তেতিয়াও গীত শুনো, খুব ভাল লাগিলেও শুনো, বা অত্যন্ত খং উঠি থাকিলেও মই গীত শুনো। কিন্তু মই গাই পোৱা নাই, মানে ষ্টেজত মই নাগাওঁ দেই, গান তেনেকৈ গাই পোৱা নাই, কিন্তু মই খুব ভাল পাওঁ, লগতে গায়ো থাকিম ভিতৰতে, মানে অকল ভিতৰৰ কিজনৰ কাৰণেহে। কাৰ গীত বেছি ভাল লাগে? মোৰ বৰ্তমান মই ভাল পাওঁ মানে ভূপেন হাজৰিকাৰ গীত শুনো, আৰু কিছুমান লতা মঙ্গেশকাৰ গীত শুনো। তেনেকেই মই সেইবিলাক গীতকে শুনি মানে ভাল লাগে, শুনাটোকে মই শুনিয়ে থাকোঁ। সাহিত্য ভূপেন হাজৰিকা বা কিবা গীত এটা আপুনি গুণগুণাই দিব নেকি? নাই, মই তেনেকৈ কিন্তু গুণগুণাই দিব নিচিনা লাগি আছে, অকণমান মনত পৰিবনে? আছে গান বহুতেই আছে, কিন্তু মই আপুনি গুণগুণোৱা, ঘৰত গুণগুণোৱাকে নিচিনাৰ দৰে আপুনি এটা গুণগুণাই দিলে আমি ভাল পাম। जिंदगी की यही रीत है, आज गम है तो कल है खुशी, आज गम है तो कल है खुशी। ধন্যবাদ। বহুত সুন্দৰ সুৰটো, আপোনাৰ সুৰ ভাল, মাতটো সুন্দৰ, ছন্দ ভাল, খুব সুন্দৰ। আপুনি আজৰি সময়ত কি কৰে? আজৰি সময়ত কি কৰোঁ মানে, মোৰ ল'ৰাটো ঘৰত নাথাকে বাৰু, ছোৱালীক পঢ়া শুনা কিবা কিবি কৰোঁ, আৰু বিশেষকৈ মোৰ ঘৰত এখন ব্ৰইলাৰ ফাৰ্ম আছে। ফাৰ্ম এখন আছে? হয়, মোৰ ফাৰ্ম এখন আছে। মই গোটেই দিনটো মানে ঘৰত থকা টাইমটো ব্ৰইলাৰ ফাৰ্মিঙতে লাগি থাকোঁ। নিশ্চিতভাৱে। মানুহজন ঘৰত নাথাকে, ৰাতিপুৱা ওলাই যায়, সন্ধিয়া সোমাইহি। কি কৰে দাদাই? দাদাই পকা মিস্ত্ৰী কৰে, সৰু সুৰা কাম কিছুমান ঠিকা লৈ তেনেকেই চলি আছোঁ। মই মানে ব্ৰইলাৰ ফাৰ্মিঙতে দিনটো বেছি ব্যস্ত কৰোঁ। আপুনি প্ৰথমতে ভাত ৰান্ধে, ৰাতিপুৱা দাদাক পঠিয়াই লয়, তাৰপিছত ফাৰ্মত সোমায়, তাৰপিছত মই ৰাতিপুৱা শুই উঠি নিজৰ দিনত কৰিবলগীয়া কামকেইটা কৰি মই ছোৱালীক স্কুললৈ নিওঁ। মোৰ ছোৱালীক স্কুল নিয়াৰ লগতে আৰু মই ল'ৰা ছোৱালী কেইটামান লৈ যাওঁ। সিহঁতক লৈ গৈ কিছুমানৰ ধৰা 12টা বজাত ছুটি থাকে, কিছুমানৰ 2টা বজাত ছুটি থাকে।
মই ছোৱালীক থৈ ঘৰলৈ ঘূৰি আহোঁ, লগতে ল'ৰা ছোৱালীকেইটাও থওঁ। আহি মই মানে ফাৰ্মত লাগোঁ। আহি মই ফাৰ্মত চাওঁ কি দানা পানী কি ক'ত দিব আছে দিওঁ। দি আকৌ 12টা বজাততো ল'ৰা ছোৱালী আনিবলৈ যাবলগীয়া হয়, গুচি যাওঁ। গৈ সিহঁতক আনি প্ৰত্যেকটো ল'ৰা ছোৱালীক ঘৰে ঘৰে থওঁ। সিহঁতক ঘৰে ঘৰে থৈ মানে মই আৰু তোমাৰ ছোৱালী আহি খাব বিচাৰিব, কিবা কৰিব বিচাৰিব, তেনেকৈ ঘৰৰ কামখিনি কৰি আকৌ 1:30 বজাত ওলাই যাওঁ। 2টাত স্কুল ছুটি হয়। তাইক আনি আৰু ঘৰত থৈ ঘৰৰ কামখিনি কৰি সন্ধিয়ালৈকে ব্ৰইলাৰ ফাৰ্মতে লাগোঁ। গান এটা লগাই ল'ম আৰু মানে টাইমটো কেনেকৈ গৈছে গম নাপাওঁ আৰু তেনেকৈ মানে ব্ৰইলাৰ ফাৰ্মত লাগি ওচৰ চুবুৰীয়া ঘৰলৈ গৈও মই ইমান ভাল নাপাওঁ মানুহৰ লগত ঘূৰি। তাৰমানে টাইমো নাপাওঁ, বিশেষকৈ মানুহক বেয়া নাপাওঁ বুলি নকওঁ, সকলোকে ভাল পাওঁ। সকলোকে ভাল পাওঁ, মানুহক বেয়া পাওঁ বুলি ক'লে আচলতে ভুল কৰা হ'ব। কিন্তু মানে কি মানুহৰ লগত কথা পাতি কিবা আলোচনা কৰি কিবা কৰি মই বেয়া পাওঁ। মানে কেতিয়াবা বাইদেউ সাহস যোগোৱা, প্ৰেৰণা যোগোৱা ব্যক্তি আপুনিতো লগ পাইছে নিশ্চিতভাৱে? পাওঁ। পৃথিৱীত যথেষ্ট ভাল মানুহ আছে। মই বহুত ভাল মানুহ লগ পাইছোঁ, মানে বহুত ডাঙৰ ডাঙৰ মানুহ লগ পাইছোঁ। কিন্তু সকলোৱে মানে প্ৰেৰণা দিয়ে যে আপুনি ইমান এটা কাম কৰি যে ল'ৰা ছোৱালীহাল পঢ়াব পাৰিছে, তাৰমানে যথেষ্ট ধন্যবাদ দিয়ে। মই বোলো মোক ধন্যবাদ দি লাভ নাই, মোৰ মানুহজনকে দিবা। যি দিয়া মোৰ মানুহজনকে দিবা, কাৰণ মোৰ প্ৰেৰণা উৎস তেওঁ মোক আজি সাহস নিদিয়া হ'লে, তেওঁ মোক এনেকৈ এটা ওলাই আহিব পৰা এটা সুবিধা নিদিয়া হ'লে হয়তো মই মানুহৰ মাজত ওলাই নাপাই ভিতৰতে সেই উৰণি লৈ বহি থাকি ভাত বনাই চোতাল সাৰি খাই থকা মহিলাগৰাকী ময়ো হ'লে। কিন্তু মোক সকলো ক্ষেত্ৰতে অৰিহণা দিছে মোৰ মানুহজনে। তেওঁ মানে মই কিবা এটা ক'লে কোনো ক্ষেত্ৰত মোক বাধা নিদিয়ে। তেওঁ জানে মই কোনোদিন বিপথে যাব বিচৰা এগৰাকী মানুহ নহয়। মোৰ এটা যথেষ্ট সাহস আছে আৰু তেওঁ জানে মোক সম্পূৰ্ণ বিশ্বাস কৰে। যিকোনো পৰিৱেশত মোক তেওঁ কোনোদিন বাধা কৰি পোৱা নাই। আৰু সেইকাৰণে হয়তো মই তাৰমানে যিকোনো ক্ষেত্ৰতে যাবলৈ মই ভয় নকৰোঁ। নিশ্চিতভাৱে কেতিয়াবা আপুনি সাহস পাইছে, উৎসাহ পাইছে, প্ৰেৰণা পাইছে, সেইটো ভাল হৈছে। কেতিয়াবাতো আপুনি বেয়া পৰিৱেশো পাইছে চাগে? পাওঁ, তেনেকুৱা পাওঁ। মানে কিছুমান মানুহে কয় কামটো পৃথিৱীত ঢেৰ আছে ন, তুমিনো এইটো কিয় বাছি ল'লা? আজিকালি কিমান কাম আছে, তোমালোকে বেলেগ কাম এটা কৰা, এনেকৈ কয়। কিন্তু এতিয়া মই বেলেগ কাম এটা কৰা হয়, কিন্তু কোনেওতো মোৰ হাতত টকা এগাল গুজি দি নকয় যে তোমাক মই এইটো অনুদান হিচাপে দিলোঁ, তুমি এই ই ৰিক্সাখন বাদ কৰা, তুমি দোকান এখন খোলা, তুমি বিউটি পাৰ্লাৰ এখন খোলা। সেইটোতো মোক কোনেও নকয় ন। মই গাড়ীখন চলাইছোঁ, এইটো তুমি কিয় বাছি ল'লা? আৰে মই যিটো ভাল লাগে, মই এৰোপ্লেন এখন চলাব বিচাৰিম, কিন্তু সেইটো জানো মই পাম? সেইটোতো মই কেতিয়াও নাপাম। মোৰ সামৰ্থ্য অনুযায়ী মই ই ৰিক্সাখনেই পাম। তাৰ ওপৰত মই এখন কিনি গাড়ী এখন চলাব পৰা মোৰ মানে একো ক্ষমতা নাই। সেইকাৰণে একেবাৰে আমাৰ ইনকমৰ ভিতৰত একেবাৰে তল খাপত আমি সেইখনেই কিনিব পাৰিম। তাৰ ওপৰত এখন আমি এতিয়া কিনিব পৰা হোৱা নাই। আমাক যদি কয় তুমি বেলেগ এটা কৰা, মই বেলেগ এটা মোৰো মন যায় ন FZ এখন লৈ ৰাস্তাৰ মাজেদি দৌৰি ফুৰিবলৈ। কিন্তু সেইটো কেপাচিটি মোৰ আছে জানো? মোৰতো নাই। মোৰ মানুহজনে দিব পাৰিব জানো? তেওঁৱে চলাবলৈ নাপায়, মোক কেনেকৈ দিব? বিউটি পাৰ্লাৰ এখন কি চলাবলৈ গ'লে তোমাৰ ৰুমটোত এটা ভাড়া দিব লাগিব। মোৰতো টাউনত কোনো মাটি নাই নিজে এখন বনাই ল'ব পৰা। আৰু তাত যিখিনি বস্তু লাগিব সেইখিনি কিনিব পৰাও মোৰ ক্ষমতা নাই। আৰু ই ৰিক্সাখন মানে আমি মোটামুটি ধন এটা দি কিনিলোঁ, চলি আছোঁ, মোটামুটি চলি থাকিব পাৰিছোঁ, তেনেকৈয়ে মই সুখী। কিন্তু কিছুমান বেয়া মানুহ লগ পাওঁ, সেইবিলাক কয়, কেতিয়াবা বেয়া লাগে। বেয়া লাগিলেও মই মানুহৰ কথাত ইমান মাইণ্ড নকৰোঁ। কিছুমানে কয় MLA আছে ইমান ওচৰতে, তুমি MLA ঘৰলৈ নোযোৱা কিয়? কিবা এটাতো ক'ব পাৰা। আৰে MLA ঘৰত গৈ মই কি কৰিম? আজিলৈকে মই অৰুণোদয় পোৱা নাই। আজিলৈকে মই অৰুণোদয় পোৱা নাই। নাই কি চৰকাৰী ঘৰ এটা পোৱা নাই। আজিলৈকে আপুনি আবেদন কৰিছেনে অৰুণোদয়? ঢেৰ কৰিলোঁ। মানে যদি চৰকাৰে একে ঠাইত গোটাই থ'লে হ'লে হয়তো মানে 10টা লেভেল পাৰ হৈ গ'ল হ'লে মোৰ এপ্লিকেশ্যনে। কিয় পোৱা নাই? কিয় পোৱা নাই? কিহত নাজানো, তাত কিহত বেমেজালি কি কথা মই ক'ব নোৱাৰোঁ। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নাৰায়ণপুৰলৈ আহিছিলে, তেওঁকো মই দিলোঁগৈ এপ্লিকেশ্যন। একেবাৰে হাতে দিলোঁগৈ মিটিঙত, তাতো মই ঘৰ এটা নাপালোঁ। এতিয়ালৈকে চৰকাৰী সাহায্য নাই, মই চৰকাৰী সাহায্য একো পোৱা নাই। আৰু সেইকাৰণে এতিয়া মানে সেইবিলাক বাদ দি নিজৰ হাত দুখনকে বিশ্বাস কৰিছোঁ। মানে নিজৰ হাত দুখনে যি পাৰোঁ তাকেই কৰি মোৰ পৰিয়ালটো সুখী হিচাপে চলিব বিচাৰিছোঁ। মানে কাৰণ কেলৈ আমাৰ গাঁৱতে আমি নিজেই দেখিছোঁ, যি নাপাব লাগে তেনেকুৱা মানুহে 2টা 3টা ঘৰ পায়, কোনোবাই গাড়ী থোৱা ঘৰ বনাইছে চৰকাৰী ঘৰ লৈ। নিশ্চিতভাৱে আপুনি ইমান ব্যস্তৰ মাজত আপুনি ঘৰখন পৰিচালনা কৰিছে, ঘৰত ৰন্ধা বঢ়া কৰি আপোনাৰ মানুহজনক কামলৈ পঠিয়াই আপুনি আপোনাৰ ছোৱালীজনীক স্কুলত থৈ আকৌ আপুনি ই ৰিক্সা অকণমান ভাড়াত গৈ লাইনত ওলাই গৈ আকৌ ঘৰত আপুনি ব্ৰইলাৰ ফাৰ্মখন কৰে। আৰু তাৰ বিপৰীতে কিন্তু বহু মহিলাটো বাদে পুৰুষো যুৱকো কিন্তু এনেই থকা দেখা যায়। ব্যস্ত আছে যদিও ধৰক কিছুমান মানুহ এনে থকা দেখা যায়। আপুনি কি ক'ব? যে মই ক'ব বিচাৰোঁ তাৰমানে কি আজিকালি কিছুমান মানুহে মানে কি বিচাৰে জানানে?
মোৰ মানে নাইটো মানুহৰ আগত দেখাবলৈ লাজ কৰে। সেইটো হয় মানে মোৰ নাইটো মানুহক দেখাবলৈ বিচাৰে, কিন্তু সেইটো নহয়। মোৰ যিটো নাই সেই কথাটো মানুহে গম পোৱাৰ আগতে মানে মই কিবা এটা কৰি সেই নাইটো পূৰ কৰিব লাগে। ই ৰিক্সাখন চলোৱাটো একো বেয়া কথা নহয়। ই ৰিক্সাখন মানে মানুহে চলোৱাটো একো বেয়া কথা নহয়। মই সকলোকে এটা কথা কওঁ, অকল ই ৰিক্সা বুলিয়ে নহয়, আপোনালোকৰ ভিতৰত যদি কিবা এটা কৰাৰ ক্ষমতা থাকে, মনত যদি দুৰ্বাৰ হেঁপাহ থাকে, আপোনালোকে যিকোনো এটা ক্ষেত্ৰত নিশ্চিন্ত মনে আগবাঢ়ি যাওক। চিন্তা কৰিব নালাগে যে মানুহে কি ক'ব। মানুহে আপোনাক ঢেৰ ক'ব। আপোনাক ভালকৈ কৈ থকা, আইজনী সোণজনী কৈ থকা মানুহগৰাকীও আপোনাৰ পিছফালে গৈ আকৌ বেলেগ এগৰাকীৰ ওচৰত আপোনাৰ কথা বেয়াকেই পাতিব। কোনোদিন মানুহে মানুহক ভালটো নকয়। বিশেষকৈ আমাৰ মানুহখিনি হৈছে জ্ঞাতি শত্ৰু। কোনেও কাৰো উন্নতিটো নিবিচাৰে, পাৰে যদি কেনেবাকৈ তললৈ নমাই আনিব বিচাৰে। সেইকাৰণে মই আপোনালোক যিয়ে যেনেকৈ সকলোৱে মানে মোৰ এই নিউজটো চাই মানে তেওঁলোকে এটা হেৰি কৰিব যে মানুহৰ কথাত কোনোদিন মাইণ্ড নকৰিব, সদায় নিজৰ যিটো ভাল লাগে সেইটো কৰিব। ধন্যবাদ। যিগৰাকী মহিলাই আমাৰ মাতৃসদৃশ মাতৃয়ে নিজৰ ঘৰত কাম বন কৰাৰ উপৰিও এখন ই ৰিক্সা চলাই তেখেতৰ অৰ্থ উন্নয়ন কৰিছে, লগতে এখন ব্ৰইলাৰ ফাৰ্মৰ জৰিয়তে স্বাৱলম্বিতাৰ নিদৰ্শন দেখাইছে। আমি তেখেতক আমাৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু ভাৰতী দাস বাইদেউ যদি পাৰে, আপুনি মই কিয় নোৱাৰিম? গতিকে আপুনি ময়ো কিবা এটা স্বাৱলম্বী হ'বৰ বাবে কাৰোবাক চকু চহা নহৈ, কাৰোবাক কৰা কামখিনিক আমি বেয়া নেদেখি আমিও কিবা এটা কৰোঁ আহকচোন। ধন্যবাদ ভাৰতী বাইদেউলৈ। আমি আপোনাক ইমানকণ সময় দিয়াৰ বাবে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু আপুনি আনৰ কথাক আওকাণ কৰি এতিয়ালৈকে আগবাঢ়ি আহি আছে আৰু অনাগত দিনতো আনৰ কথা আওকাণ কৰিয়ে আগবাঢ়ি যাব বুলি আমি আশা প্ৰকাশ কৰিছোঁ। আৰু ভগৱানে আপোনাক সুস্বাস্থ্য প্ৰদান কৰক আৰু সুন্দৰকৈ আপুনি থাকক বুলি আমি আশা প্ৰকাশ কৰিছোঁ। লগে লগে আমি দুলুমণি বাইদেউৰ কাষলৈ আহিব বিচাৰিছোঁ। আমি অনুষ্ঠানটো শেষ কৰিব লাগিব। আপোনাৰ শেষৰ মন্তব্যটো কি হ'ব? আপুনি শেষৰ মেছেজটো কি দিব? শেষৰ মেছেজটো দিবলৈ গ'লে মানে বৰ্তমান সমাজ ব্যৱস্থাত আমি যি দেখিছোঁ, দেশখনৰ ভয়াৱহ পৰিস্থিতি কিছুমানৰ প্ৰতি আজিৰ যুৱচামে লক্ষ্য দিব লাগিব। সেইখিনি কথা মই ফেচবুকত যিখিনি কথা নিৰবিচ্ছিন্নভাৱে লিখি আছোঁ, বহুতৰ অপ্ৰিয় হৈছোঁ, বহুতৰ প্ৰিয় পাত্ৰও হৈছোঁ। সেই কথাখিনি হৈছে কি, আমাৰ ল'ৰাখিনিয়ে বৰ্তমান ৰাস্তাত কেৰম বৰ্ড খেলি এই গুটখা খাই এই ঘূৰি ফুৰা ল'ৰাখিনিয়ে নিজৰ ভৱিষ্যতটো চাব লাগে। আৰু আমাৰ দৰে মানুহখিনিয়ে মানে কি হয়, যদি জানি শুনি তুমি যদি নকোৱা, সমাজত থাকি যদি সঁচা কথাটো তুমি ক'বলৈ সাহ নাই, সেই মানুহৰ কি মূল্য আছে? গতিকে আমাৰ ল'ৰাখিনিয়ে না কাম বন কৰে না কিবা কৰে। চবৰে কথা মই নাই কোৱা দেই, মই তিনিআলি চাৰিআলিত ঘূৰি ফুৰা ল'ৰাখিনিৰ কথা কৈছোঁ। তেওঁলোকেহে মোক বেছিকৈ ই ৰিক্সা চলালে হাঁহে আৰু কাম নেপালি বুলি কয়। এই ভাৰতী বাইদেউ কোৱা নিচিনাকৈ আৰু কাম নেপালি আৰু এনেকৈ মোক শুনাই কয়। সেই ল'ৰাখিনিয়ে যদি কাম কৰিলেহেঁতেন, খেতি বাতি কৰিলেহেঁতেন, মাটিবিলাক আধি নিদিয়াকৈ হ'লহেঁতেন, বা বেলেগ মানুহে আমাৰ ইয়াত আধি খেতি নকৰিলেও হ'লহেঁতেন। গতিকে আমাৰ ল'ৰাখিনি কৰ্মমুখী হওক আৰু নিজৰ ভৱিষ্যতটো দেখক, অপৰাধ প্ৰৱণতা দেখক, জনসংখ্যা বৃদ্ধিয়ে দেশখন কেনেকৈ কোঙা কৰিছে দেখক। বস্তুৰ দাম বৃদ্ধি হৈছে বুলি চিঞৰ বাখৰ কৰিলে হ'ব জানো? নহ'ব নহয়। বস্তুৰ দাম বৃদ্ধি কেলৈ হৈছে? তোমাৰ বাৰীত যদি বেঙেনা এজোপাও নাই, জলকীয়া এজোপাও নাই, তুমি যদি একো এটা কামেই নকৰা, খৰিডাল ফালিলেও যদি বেলেগ মানুহক মাতা, তেতিয়াহ'লে বস্তুৰ দাম বাঢ়িব। দৰমহা বৃদ্ধি অনুমতে তো বস্তুৰ দাম নাবাঢ়িলে মুদ্ৰাস্ফীতি হ'ব। সেই কথাবোৰ আমাৰ মানুহে আজিকালি চিন্তা নকৰে। চৰকাৰকো বহুত সমালোচনা কৰে। চৰকাৰক সমালোচনা কৰক, নিজেও কৰ্ম কৰক আৰু ল'ৰাখিনি কৰ্মমুখী হওক। আৰু কাকো ইটিকিং কৰি মনত দুখ দিব নালাগে। চবৰে মনবোৰ একে নহয়। আমি বহুত বাধ্যত পৰিহে এই মাইণ্ড নাম্বিং ট্ৰলটো কৰিছোঁ। গাড়ীখন চলাই ভালেই লাগে, কিন্তু আমাৰ মহিলা মানুহ হিচাপে মোৰ বহুত কষ্ট হয়, তথাপিও কৰিছোঁ। তেওঁলোকে কিয় নকৰে? তেওঁলোকে কিয় লোকক হাঁহে? ধন্যবাদ। আমি আশা কৰিম যে আমাৰ যিটোগৰাকী মাতৃয়ে আমাৰ ষ্টুডিঅ' মজিয়ালৈ আহি এটা মহিলাসকলক প্ৰেৰণা যোগোৱা মানসে, উৎসাহ যোগোৱা মানসে বক্তব্য ৰাখিলে, কোনো যাতে বিপৰীতে নলৈ সতে গ্ৰহণ কৰিব বুলি আশা প্ৰকাশ কৰিছোঁ। আৰু আজিৰ তাৰিখত, আজিৰ সময়ত পৃথিৱীত আটাইতকৈ সহজ কামটোৱে হৈছে কি? আনক সমালোচনা কৰা। আনক সমালোচনা নকৰি নিজেও অলপ কৰ্মব্যস্ততাৰ আনৰ বাবে প্ৰেৰণা হওক, আনৰ বাবে উৎসাহ হওক, আনৰ বাবে সাহস হওক, তাৰে কামনা কৰিছোঁ। আৰু আমাৰ যি দুলুমণি বাইদেউ বা ভাৰতী বাইদেউ যিকেইটা কাম কৰি পেলাই, যেনেধৰণে কাম কৰি পেলাই উৎসাহ, প্ৰেৰণা, সাহস যোগাইছে, আমাৰ অঞ্চলৰ অন্য মহিলাৰ এটা নিদৰ্শন হৈছে
তাৰ বাবে আমি টুডে লাইফৰ তৰফৰ পৰা আমি আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু যাতে এই দুলুমণি বাইদেউৰ দৰে আৰু যাতে মাতৃতুল্য মাতৃসকলেও যাতে এনে পথ গ্ৰহণ কৰি আগবঢ়াই লৈ যাব পাৰে, আৰ্থিক টনকিয়াল কৰিব পাৰে, পৰিয়ালটো সুন্দৰকৈ চলাব পাৰে, তাৰে কামনা কৰিছোঁ। আৰু লগতে দুলুমণি বাইদেউ আৰু লগতে আমাৰ ভাৰতী বাইদেউক যদি কোনোবাই ক'ৰবাত দেখে, কেতিয়াবা লগ পায়, অকণমান সাহস দিব, প্ৰেৰণা যোগাব, অকণমান উৎসাহ যোগাব, অকণমান সহায় কৰিব বুলি আশা প্ৰকাশ কৰিছোঁ। আমি টুডে লাইফৰ বিশেষ এই অনুষ্ঠানটোলৈ অহাৰ বাবে দুয়োগৰাকীলৈ আমি সন্মান জনাইছোঁ, শ্ৰদ্ধা জনাইছোঁ আৰু চেলুট জনাইছোঁ। আগলৈও যাতে আপোনালোকে এনেধৰণৰ কৰ্মৰ জৰিয়তে আমাৰ সমাজখন আগবঢ়াই নিব পাৰোঁ, তাৰে আমি আশা প্ৰকাশ কৰিছোঁ। ধন্যবাদ সকলোকে।